Hello friends, welcome to Learning Web. আজি আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামৰ কুৱেশ্যন কেইটামান ডিসকাস কৰিম আৰু এটো হিষ্টৰী পাৰ্ট হয় কাৰণ জিকেট হিষ্টৰীৰ পৰা 3-4টা কুৱেশ্যন আহে সেই কাৰণে মই আনিছো আৰু কিছুমানে কমেন্টত কৈ আছিল আৰু প্ৰথমতে মই কৈ দিও যে কেইটা সিলেক্টেড কুৱেশ্যন হয় আপোনালোকে স্কিপ নকৰিব আহক ক্লাসটো আৰম্ভ কৰো প্ৰথম কুৱেশ্যনটো আছে Who formed the মৃত্যু বাহিনী in Assam during the freedom movement? যে স্বাধীনতা আন্দোলনৰ সময়ত অসমত কোনে মৃত্যু বাহিনী গঠন কৰিছিলে অপচন এ চন্দ্ৰপ্ৰভা শইকীয়ানী অপচন বি পুষ্পলতা দাস অপচন সি মহেন্দ্ৰনাথ ডেকা ফুকন আৰু অপচন ডি কনকলতা বৰুৱা তো কাৰেক্ট আনসাৰ হ'ব অপচন বি পুষ্পলতা দাস ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 2 What was the royal emblem of ancient Kamrup? যে পুৰণি কামৰূপৰ ৰাজকীয় প্ৰতীক কি অপচন এ টাইগাৰ অপচন বি লায়ন অপচন সি এলিফেন্ট আৰু অপচন ডি হৰ্স তো কাৰেক্ট আনসাৰ হ'ব অপচন সি এলিফেন্ট ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3 মোহাম্মদ বিন বখতিয়াৰ ইনভেডেড আসাম অন হিজ ৱে টু ইয়াত কি কৈছে যে মোহাম্মদ বিন বখতিয়াৰে অসম আক্ৰমণ কৰিছিল কলৈ যাওতে অপচন এ চাইনা অপচন বি টিবেট অপচন সি বুৰ্মা আৰু অপচন ডি নেপাল তো কাৰেক্ট আনসাৰ হ'ব অপচন এ চাইনা ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 4 ইন হুইচ ইয়াৰ ফুলগুৰি আপৰাইজিং টুক প্লেস যে কোনটো বছৰত ফুলগুৰি ধেৱা হৈছিলে অপচন এ 1851 অপচন বি 1761 অপচন সি 1861 আৰু অপচন ডি 1863 কাৰেক্ট আনসাৰ হ'ব অপচন সি 1861 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 5 When was the Treaty of Yandabu signed? যে ইয়ান্দাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল অপচন এ 24 ফেব্ৰুৱাৰী 1824 অপচন বি 24 ফেব্ৰুৱাৰী 1825 অপচন সি 24 ফেব্ৰুৱাৰী 1826 আৰু অপচন ডি 24 ফেব্ৰুৱাৰী 1827 কাৰেক্ট আনসাৰ হ'ব অপচন সি 24 ফেব্ৰুৱাৰী 1826 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 6 ইয়াৰে মাজতে কথা এটা কৈ দিও আপোনালোকৰ যদি ক্লাসটো ভাল লাগিছে সকলোৱে লাইক কৰিব আৰু যিমান পাৰে ক্লাসটো শেয়াৰ কৰি দিয়ক আৰু কোনোবা নতুন আছে যদি প্লিজ সাবস্ক্ৰাইব কৰিব কুৱেশ্যন নম্বৰ 6ত আছে হুইচ পিৰিয়ড ইজ নউন এজ কোম্পানী ৰাজ ইন আসাম যে কোনটো সময়ছোৱাক অসমত কোম্পানী ৰাজ বুলি জনা যায় অপচন এ 1826 টু 1858 এইটো হ'ব কাৰেক্ট আনসাৰ 1826 পৰা 1858 চনলৈ কোম্পানী ৰাজ বুলি জনা যায় অপচন এ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 7 হুৱেৰ ৱাজ দা অল আসাম ৰায়ত সভা এষ্টাব্লিছ যে সৌদ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপচন এ গুৱাহাটী অপচন বি শিৱসাগৰ অপচন সি ফুলগুৰি অফ নগাঁও আৰু অপচন ডি তিলিকিয়াম অফ যোৰহাট তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি তিলিকিয়াম অফ যোৰহাট যোৰহাটৰ তিলিকিয়ামত সৌদ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল অপচন ডি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 8 When was the historic Assam Accord signed যে ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল অপচন এ 1985 অপচন বি 1986 অপচন সি 1987 আৰু অপচন ডি 1988 তো কাৰেক্ট আনসাৰ হ'ব অপচন এ 1985 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 9 ইন হুইচ ইয়াৰ ৱাজ দা ডিগবৈ অইল ফিল্ড ডিসকভাৰ্ড যে ডিগবৈ তৈল ক্ষেত্ৰ কেতিয়া আৱিষ্কৃত হৈছিল অপচন এ 1889 অপচন বি 1789 অপচন সি 1989 আৰু অপচন ডি 1901 তো কাৰেক্ট আনসাৰ হ'ব অপচন এ 1889 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 10 হু ৱাজ নউন এজ দা বিক্ৰমাদিত্য অফ কামৰূপ যে কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা যায় অপচন এ চিলাৰায় অপচন বি নৰনাৰায়ণ অপচন সি ৰুদ্ৰসিংহ আৰু অপচন ডি লাচিত বৰফুকন কাৰেক্ট আনসাৰ হ'ব অপচন বি নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্য বুলি জনা যায় ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 11 কনকলতা বৰুৱা was killed while she was trying to hoist the tricolor flag in which police station ইয়াত কি কৈছে কনকলতা বৰুৱাক কি হত্যা কৰা হৈছিল যেতিয়া তেওঁ ফ্লেগ পতাকা উত্তোলন কৰিবলৈ গৈছিল আৰু সেইখন কোনখন পুলিশ ষ্টেচন আছিল অপচন এ সৰু পথাৰ অপচন বি ৰঙিয়া অপচন সি তেজপুৰ আৰু অপচন ডি গহপুৰ এইটো কি হ'ব গহপুৰ আৰক্ষী চকীত কনকলতা বৰুৱাই পতাকা উত্তোলন কৰিবলৈ যাওতে তেওঁক গুলিয়াই হত্যা কৰা হৈছিল অপচন ডি কাৰেক্ট আনসাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 12 ইন হুইচ ইয়াৰ ৱাজ দা ওয়াইল্ড টি ট্ৰি ডিসকভাৰ্ড ইন আসাম যে কোনটো বছৰত অসমত
বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিলে অপশ্যন এ 1823 অপশ্যন বি 1831 অপশ্যন চি 1836 আৰু অপশ্যন ডি 1856 তো কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ 1823 1823 অসমত কি হৈছিলে বনৰীয়া চাহ গছ প্ৰথমবাৰৰ বাবে আৱিষ্কৃত হৈছিলে অপশ্যন এ তো এইখিনি আছিলে আজিৰ ক্লাছটো আশা কৰিছোঁ ভাল লাগিছে ক্লাছটো আপোনালোকৰ সকলোৱে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ক্লাছটো আৰু কোনোবা নতুন আছে যদি প্লিজ সাবস্ক্ৰাইব কৰিব তো আজি ইমানে আছিলে থ্যাংক ইউ